আমি অতি স্পষ্টকে কৈছিলোঁ যে আমি কেৱল আৰু কেৱল 15খন আসন বিচাৰিছিলোঁ। সেই 15খন আসনৰ 4খন আসনহে আমাক পোনপটীয়াকৈ আমাৰ নিজৰ আসন দিয়া হৈছে। আনহাতে কংগ্ৰেছৰ লগত 4খন বন্ধুত্বমূলক ফ্ৰেণ্ডলি কণ্টেষ্ট কৰাৰ কাৰণে তেওঁলোকে সন্মতি দিছে আৰু 4 8 হ'ল আৰু 5খন আসন তেওঁলোকে আমাক তেওঁলোকৰ বাছনিৰ পৰা জাপি দিছে। গতিকে এইটোতো কমপ্লিটলি অগণতান্ত্ৰিক কথা এটা। যি 13খন আসন সামান্য আসন 126খনৰ ভিতৰত যি 15খন আসন আমি বিচাৰিছিলো তাৰে 13খন তেওঁলোকে দিব খুজিছিলে, তাতো তেওঁলোকৰ চইচৰহে আমাক বস্তুখিনি দিব খুজিছে। আৰু এনেকুৱা কথাত কৰোঁতে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ যি বডি লেংগুৱেজ, গৌৰৱ গগৈৰ মুখৰ যি বডি লেংগুৱেজ আৰু মুখৰ যি বক্তব্য আৰু বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত কৰিছে। আৰু আমি বেচিকেলি দেখিলো যে আমি শেষত সব কথা বাদ দি বিজেপিক খুৰুৱাবৰ কাৰণে কৈছিলো যে ঠিক আছে, আমি বহুত দিনৰ পৰা কাম কৰি আছো, আমাৰ পুৰা সাংগঠনিক শক্তি আছে, আমি 100% জিকিম, ডিং সমষ্টিটো আমাক দিয়ক। লাষ্টত এটাই সমষ্টি বিচাৰিছিলো এই গোটেইখিনি কথা বতৰাৰ পাছত। ডিং সমষ্টিটো আমাক তেওঁলোকে মিত্ৰতাত দিব খুজিছে, কি কয় ফ্ৰেণ্ডলি দিব খুজিছে, আমি কৈছো চিধাকে দি দিয়ক, তাৰ পাছতে আমি সকলো কথা মানি ল'ম, আন সকলো চৰ্ত মানি ল'ম আপোনালোক। কিন্তু তাৰ পাছত সকলোৱে, আনকি AICC আমাক ফোন কৰি জনালে যে ধিং দিছো, আমাক ৰিপুণ বৰাই ফোন কৰি জনালে যে ধিং দিছো বাৰম্বাৰ। কিন্তু সৰ্বশেষত আমি জানিলো যে গৌৰৱ গগৈয়ে মোক নিজে ফোন কৰি ক'লে যে ধিং আমি নিদিওঁ। আৰু আমি গম পালো যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ধিং সমষ্টিটো এৰি দিব নোখোজিলে। অথচ এলায়েন্স ভাগি যাব বুলি ভাবি নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টি নগাঁও বিধানসভাৰ সাংসদ বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিবলৈ সন্মত হৈছিলে। এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ প্ৰতিবাদ কৰিছিলে, কিন্তু এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ এৰি দিবলৈ সন্মত হৈছিলে। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে। আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছো যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলো আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। গতিকে আজিৰ দিনটোত আমাৰ স্থিতি ইমানেই